নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী এটা ডাঙৰ ঘোষণা কৰিছে। যেহেতু বহু দিন হল আপোনালোকে নিশ্চয় অপেক্ষা কৰি আছে যে অৰুণোদয় 3.0 যেটো টকা আছে সেইটো 25 তাৰিখে দিব বুলি এটা কথা আছিল আৰু মুখ্যমন্ত্ৰী নিজেও এইটো ঘোষণা কৰিছিল যে অৰুণোদয় 3.0 টকাটো অহা 25 তাৰিখে দিব, অৰ্থাৎ 25 সেপ্টেম্বৰ তাৰিখে দিয়াৰ কথা আছিল। প্ৰত্যেকটো মাহতে কিন্তু অৰুণোদয় টকাটো 10 তাৰিখে দিয়া আছিল। কিবা কাৰণবশত জুন মাহৰ পৰা এইটো হাল সলনি হোৱাৰ পিছত এইটো 17 তাৰিখ লৈ কনভাৰ্ট হৈ গল আৰু 17 তাৰিখে অৰুণোদয়ৰ টকাটো দি আছিল। যোৱা মাহত 17 তাৰিখে অৰুণোদয়ৰ টকাটো দিছিল, কিন্তু এই মাহতো 17 সেপ্টেম্বৰত অৰুণোদয়ৰ আঁচনিৰ টকাটো দিয়াৰ কথা আছিল, কিন্তু হঠাৎ আকৌ নিয়মটো চেঞ্জ কৰিলে। কিবা বিটিসি ইলেকশনৰ কাৰণে এইবিলাক কৰি পিছুৱাই দিলে, অলপ কেইদিনৰ কাৰণে পিছুৱাই দিলে, 25 তাৰিখ কৰিলে আৰু সেই 25 তাৰিখও কিন্তু সঠিক ডেট নহয়, কাৰণ 25 তাৰিখে দিয়াৰ কথা আছিল আৰু সেইটো ফাইনেল ডেটে আছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে এটা ঘোষণা কৰি দিছে, কাৰণ 25 তাৰিখে অৰুণোদয়ৰ আঁচনিৰ টকাটো দিয়া নহব। লগতে যিবিলাক সেলফ হেল্প গ্ৰুপৰ মহিলা আছে তেওঁলোকৰ যেটো টকা আছে সেইটোও স্থগিত ৰখা হৈছে। কাৰণ আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমৰ বৰ্তমান পৰিস্থিতি কি হৈছে, সকলোৰে মন চন বৰ্তমান বেয়া হৈ আছে। আমাৰ সকলোৰে প্ৰিয়, সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰ বিদায় ললে, যাৰ কাৰণে এইটো স্থগিত ৰখা বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে উল্লেখ কৰিছে। অহাকালি যেহেতু দিয়াৰ কথা আছিল অৰুণোদয় 3.0 টকাটো, সেইটো আপোনালোকে নাপাব। আপোনালোকে টেনশন কৰিব নালাগে বা চিন্তা কৰিব নালাগে যে অৰুণোদয় টকাটো নিদিয়ে নেকি, এইটো দিব। কিন্তু বৰ্তমান সময়ত আপোনালোকে নিশ্চয় বিবেচনা কৰিব পাৰিছে বৰ্তমান সময়ত অসমৰ কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলোৰে মন চন বৰ্তমান বেয়া হৈ আছে, সেই কাৰণে স্থগিত ৰখা হৈছে আৰু কিছু দিনৰ ভিতৰতে কিন্তু আকৌ নতুনকৈ এটা নটিচ জাৰি কৰিব আৰু সেইটোত এটা ফাইনেল ডেট মুকলি কৰিব। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যোৱাকালি এটা সংবাদ মেলৰ আগত এইটো কথা অৱগত কৰিছে, কিছু দিনৰ ভিতৰতে অৰুণোদয় 3.0 যেটো টকা আছে সেইটো আপোনালোকে লাভ কৰিব আৰু সেইটোৰ এটা ফাইনেল ডেট প্ৰকাশ কৰিব আৰু নটিচৰ জৰিয়তে এইটো জাননী কৰি দিব। আৰু কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। যেতিয়া এই নটিচটো প্ৰকাশ কৰে অসম চৰকাৰে, অৰ্থাৎ অৰুণোদয় 3.0 যেটো ফাইনেল এটা ডেট মুকলি কৰিব, অতি সোনকালে যাতে আপোনালোকক জনাব পাৰো।